কোৱা প্ৰবলেম ক'ত দেখিছা কোৱা মই কৈছো যে ইয়াত আহিছো আমি ব্ৰেইনষ্টৰ্মিং কৰিবলৈ হ'ল গতিকে ইয়াত মানুহ থাকি এইবিলাক হ'ব স্পীক আপ মানে আমাৰ শিলাপথাৰ অঞ্চলত এখন ভাল মেডিকেল নাই ধৰক এতিয়া অলপ ডাঙৰকৈ যদি বেমাৰ এটা হয় বা এক্সিডেণ্ট এটা হয় চ' আমাৰ চাবৰ কাৰণে মেডিকেলখনত ইমানখিনি ইনষ্ট্ৰুমেণ্ট নাই ধৰক এতিয়া ডাঙৰ এক্সিডেণ্ট এটা হওক বা কিবা ব্ৰেইনৰ চাৰ্জাৰী কৰিব লগা হওক বা এইবোৰ কিছু নেচত দিব লগা হয় বা কিন্তু এইটো অঞ্চলত মানে শিলাপথাৰ এইটো অঞ্চলত এনেই ভাল এখন হস্পিটেল নাই ঠিক আছে তো ঠিক আছে এইটো এটা প্ৰবলেম হয় ডাঙৰ প্ৰবলেম হয়নে গতিকে এতিয়া মানুহে ভাবিব যে এই প্ৰবলেমটো সলভ কেনেকৈ হ'ব অকলে কৰিব নোৱাৰা হয় বাট আণ্ডাৰ এ লিডাৰশ্বিপ হয়নে কনসেনসাসটো বনাব লাগিব হ'ল এইটো এটা এণ্টাৰপ্ৰাইজ এইটোক কয় ছ'চিয়েল এণ্টাৰপ্ৰাইজ মনত থবা দেই মানুহে এটা ভুল কৰে যে আৰ্টছৰ মানুহে আমি আৰ্টছৰ সাবজেক্ট পঢ়িলে আমি এন্টাৰপ্ৰেনাৰশিপ কৰিব নোৱাৰো অকল সায়েন্সৰ মানুহ তেনেকুৱা নহয় ঠিক আছে সোশ্যাল এন্টাৰপ্ৰাইজ এতিয়া ধৰি লও তুমি ক'লা আমাৰ এটা ইমান জনবহুল অঞ্চলটোত আমাৰ কি হয় বেসিক এমিনিটিখিনি প্ৰবলেম হয় হয়নে গতিকে এইটো সোশ্যাল এন্টাৰপ্ৰাইজৰ হয় অৰ্থাৎ কি হ'ব লাগিব মানুহে এটা ফোৰ্স ক্ৰিয়েট কৰিব লাগিব এটা কি চাপ প্ৰয়োগ কৰা এটা টিম ক্ৰিয়েট কৰিব লাগিব আৰু কনস্ট্যান্টলি এফৰ্টটো দি থাকিব লাগিব তেতিয়া হেতু সলভ হ'ব ঠিক আছে এতিয়া মই তোমাৰ ফালৰ পৰা এতিয়া ইন্ডিভিজুয়ালি তুমি কি কৰিব পাৰা সৰু কি প্ৰবলেম আছে যেটো তুমি সলভ কৰিব পাৰা হেতু ডাঙৰ প্ৰবলেম আমি এজ এ গ্ৰুপ সলভ কৰিব লাগিব এটা কি আছে চোৱা আজিকালি কি হৈছে আমি যদি চাও আমি বিহেভিয়াৰটো আমাৰ মানুহবিলাক অলপ কি হয় কামৰ পৰা হোৱাৰ পিছত আমাৰ উলাই যাবলৈ মন নাযায় বেলেগ কামত বজাৰ কৰিবলৈ হওক বেলেগ কামত হয়নে এতিয়া আমাৰ ইয়াত কি হয় কিছুমান বৃদ্ধ মানুহ কি হয় পুতেক যে বাহিৰত থাকে তেওঁলোকে টেষ্ট এটা কৰাব লাগে মাহে মাহে হয়নে ব্লাড টেষ্ট তেওঁলোকে যাবলৈ দিগদাৰ পায় বেলেগ মানুহলে অপেক্ষা কৰিব লাগে কোনোবা বেলেগ ড্ৰাইভাৰ বা কিবা গতিকে এইটো এটা প্ৰবলেম হয় না গতিকে আমাৰ এতিয়া কি হয় কিছুমান এন্টাৰপ্ৰেনাৰশিপ কি কৰিছে ল্যাবৰেটৰীটো কি কৰিছে হোম ডেলিভাৰী ঠিক আছে ফোন কৰিব বুক কৰিব ঘৰৰ পৰা গৈ ব্লাড স্যাম্পল লৈ আহিব ঠিক আছে আৰু ৰিপৰ্টটো কি কৰি দিব মেইল কৰি দিয়া হ'ব আহিব দোকানে গতিকে এটা প্ৰবলেম সলভ হ'ল নাই হয়নে গতিকে এই আইডিয়াটো যদি মই আজি 20 বছৰ আগত এপ্লাই কৰিলো হেন নাই চলিলেহেঁতেন নে নচলে গতিকে এটা আইডিয়া কি আছে এটা সময় আছে বুজিছা প্ৰত্যেকটো আইডিয়া কি আছে এটা আইডিয়াল সময় আছে গতিকে সেই আইডিয়াল সময়টোতে সেই আইডিয়াটো এক্সপ্ৰেছ হ'ব হল আৰু এটা কি আছে আজিকালি ওল্ড এজ হোমৰ এটা প্ৰবলেম আছে হয়নে মানে বৃদ্ধ আমাৰ যিবিলাক মহিলা আছে বা পুৰুষ আছে তেওঁলোক কি হয় পুতেক যে বাহিৰত চাবই কৰে আৰু বিভিন্ন কাৰণত গতিকে এইটো এটা ডাঙৰ সোশ্যাল সমস্যা সেইটো সলভ কৰিলে কেনেকে আমাৰ ওল্ড হাউস যেটো আমাৰ কনসেপ্ট আছে ওল্ড এজ হোমৰ হেডৱেটি গতিকে সেইটো এটা সোশ্যাল এন্টাৰপ্ৰাইজ ওকে তো এনজিও আমি যে এনজিও এটা খুলো যে এনজিও ইজ देयर ফৰ সলভিং এ পাৰ্টিকুলাৰ প্ৰবলেম এই সেক্টৰটো আমাৰ সোশ্যাল এন্টাৰপ্ৰেনাৰশিপত পৰে ঠিক আছে এতিয়া আমি এডুকেশনত আহো এডুকেশনত তোমালোকে কি ভাবা কি প্ৰবলেম আছে বুলি ভাবা একদম অনেষ্টলি ইয়াত কি প্ৰবলেম আছে বুলি ভাবা স্যার ইয়াটো মানে এডভান্স টেকনলজি স্যার মানে এতিয়া আমি এডুকেশনৰ কথা কওঁ ন তো আমি এডুকেশনটো কি আসলতে এই এৰিয়াত মানুহে এইটোৱে বুজি পোৱা নাই মানে জাষ্ট মানে লাষ্ট 5 বছৰ পৰা যেতিয়া মই টিউচন পঢ়াইছোঁ ন তাত কিবা মানে এডুকেশন মানে জাষ্ট স্কুল যোৱা আহা আৰু হোমৱৰ্ক কৰা মানে সেই মানে পেৰেণ্টছৰো সেই মানে বৰ্ড মাইণ্ডছেটটো নাই যে এডুকেশনটো মানে কেনেকুৱা ধৰণে হ'ব লাগে আৰু জাষ্ট যিটো স্কুলবোৰতো কেনে কৈছে যিবোৰ প্ৰাইভেট স্কুলে কওঁ মানে টিচাৰে যেটো আনসাৰ লিখাব এইটোৱে কাৰেক্ট হ'ব এটা সেই আনসাৰটো আপুনিয়ে লিখাওক মই লিখাম ইয়ে লিখাওক সেই আনসাৰটো কাৰেক্ট নহয় সো আমি টিচাৰ মানে যেটো স্কুল
স্কুলবোৰত এনেকৈ কৰিব লাগে যে ষ্টুডেণ্টবোৰক মানে কেনেকৈ সিহঁতি ক্ৰিয়েটিভনেছ আনিব পাৰে, কাৰণ সিহঁতি নিজে আনচাৰ এটা চেণ্টেঞ্চ হ'লেতো লিখিব পাৰে ন, সেই একচেপ্টো নহয়। তো তাৰ পৰাতো যদি আমি সিহঁতক ডাইৰেক্ট সেই ৰট্টাবাজ যিটো ছিষ্টেমত লৈ যাওঁ তেনেহ'লে সিহঁতি নিজে ভাবিবইতো নোৱাৰে। ঠিক আছে, তো এইটোৱে চোৱা মানে কথাটো কি, আমি উই আৰ নট হিয়াৰ টু সলভ এ পাৰ্টিকুলাৰ প্ৰব্লেম টুডে, হয়নে? আমি ইয়াত এইকাৰণে অহা নাই যে আজি খতম কৰিম, কিন্তু কুৱেশ্যন কি প্ৰব্লেমটো আইডেণ্টিফাই কৰাটোৱে হৈছে আমাৰ প্ৰথম ফাৰ্ষ্ট ষ্টেপ, নট অনলি ফাৰ্ষ্ট বাট মষ্ট ক্ৰিটিকেল ষ্টেপ হ'ল। আৰু মই তোমাৰ মাৰ্কাৰ আছে নেকি চাইমন? আৰু চাবা দেই, আমাৰ কি হয় মই কৈছোঁ প্ৰত্যেকটো প্ৰচেছ আমাৰ এই কাৰ্ভটো ফলো কৰে দেই, এই কাৰ্ভটো। এতিয়া কি হৈছে আমাৰ যিটো এই মাইণ্ডছেটৰ অলপ প্ৰব্লেম আছে, আমাৰ কি হৈছে আমি সোসাইটিখন ইয়াত আছো, মানে বহুত মানুহে কষ্ট কৰিছে বাট আমি ইফেক্ট পোৱা নাই, বিকজ দিস ইজ এ সিগময়েডাল কাৰ্ভ। আমি আৰু অলপ পুশ কৰিব লাগিব, আৰু এটা যেতিয়া থেছল ক্ৰছ কৰিব, দেয়াৰ উইল বি এক্সপোনেনশিয়েল চেঞ্জ ইন দ্য মাইণ্ডছেট। বুজি পাইছা? গতিকে কি হয় আশাটো আমি এৰি দিব নালাগে, প্ৰথম কথা হ'ল। এতিয়া এই কনসেপ্টটো আমি দুখিও লাভ নাই, কি হৈছে আমাৰ কৃষি প্ৰধান অঞ্চল আৰু কৃষিত কিমান কষ্ট সেইটো কৰা মানুহে বুজি পায়, আমিও যদি কৰা নাই, বাট যেতিয়া তুমি অলপ ফিল কৰিবলৈ যত্ন কৰিবা তেতিয়া গম পাবা যে ইট ইজ নট এ ইজি এণ্টাৰপ্ৰাইজ, হয়নে? মানুহে এটা দিনটো পথাৰত কাম কৰি অহাৰ পিছত ল'ৰা ছোৱালী ৰাতি কেয়াৰ ল'ব পৰাটো ইমান সহজ নহয়। আৰু এতিয়াহে অলপ এই জেগাটো অকণমান ৰাস্তা পদূলি অকণমান আচলতে সচল হৈছে, আগতে কাট অফ আছিল, হয়নে? গতিকে তেনেকুৱা বিভিন্ন পৰিপ্ৰেক্ষিতত আমাৰ কি হৈছে এডুকেশ্যন মানে কি মেইন উদ্দেশ্যটো আমি সেইটোৰ ওপৰত বুজিয়ে পোৱা নাই। আমাৰ এজন ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে এষাৰ কথা যে এডুকেশ্যন ইজ নট অনলি দ্য কালেকশ্যন অফ ইনফৰমেশ্যন, অ'কে, হয় নাই? ইনফৰমেশ্যন কালেক্ট কৰাটো এডুকেশ্যন নহয়। আৰু আমি কি কৰি আছো এতিয়া? ইনফৰমেশ্যনহে কালেক্ট কৰি আছো, কালেক্টৰ। ছাৰে কিবা এটা লিখালে, হয়নে? আৰু সেইটোকে আমি শুদ্ধ বুলি ভাবিছো, আমি তাত প্ৰশ্ন কৰিবলৈ শিকা নাই। এডুকেশ্যনটো হৈছে যে মানুহ এজনৰ ট্ৰান্সফৰ্ম কৰিব পৰা যিটো আমাৰ এছেন্স, হয়নে? তেওঁৰ থিংকিং, তেওঁৰ বিহেভিয়াৰ, এই গোটেইটো ট্ৰান্সফৰ্ম কৰিব পৰা এটা এছেন্স হয়, যিটো আমি বুজিব লাগিব হ'ল। আৰু তাৰ কাৰণে আমি ধৰি লওক এণ্টাৰপ্ৰাইজ কিবা ইয়াত খুলিব পাৰি নেকি? সেইটো কাৰণে কি ভাবা? কিবা কৰিব পাৰি নেকি? সেইটো প্ৰব্লেম হয়, সলিউশনটা থাকিব নিশ্চয়, হা? কি হ'ব পাৰে? নহ'লে আইডিয়া এটা আহিলে ইউটিউব চেনেল এটা হ'ব পাৰে নাই? পাৰে নে? কম খৰচত, হয়নে? ইউটিউব চেনেল এটা য'ত নেকি আমি কি কৰিম এই লেংগুৱেজত ৰেজনেট হোৱাকে আমি জাষ্ট এই টপিকটো এড্ৰেছ কৰিম আৰু কম যে এডুকেশ্যন মানে এইটো নহয়, এইটো এটা কন্ট্ৰাষ্টিং আমি এটা পিকচাৰ এটা ক্ৰিয়েট কৰিব পাৰিম, পাৰিম নে? কৰিতো চাব পাৰোঁ, হ'লে জাষ্ট আমি দুটামান জাষ্ট আইডিয়া ডিছকাছ কৰিলোঁ হ'ল। তেনেকে আমাৰ ইয়াত বেলেগ বেলেগ ক্ষেত্ৰত এতিয়া মই যদি কওঁ যে আমাৰ ইয়াত ইকো টুৰিজিমত কিবা পটেনচিয়েল আছে নেকি? এই জেগাত ৰিলিজিয়াছ টুৰিজিম, ইকো টুৰিজিম কিবা পটেনচিয়েল আছে নেকি? ৰিভাৰ টুৰিজিম আছে নাই? হা? নিশ্চয় থাকিব, হয়নে? বাট আমি আনিব পৰা নাই কেলে? বিকজ বস্তুখিনি থাকিলে নহ'ব, এলিমেণ্টখিনি আমি মেন পাৱাৰটো ডেভেলপ কৰিব লাগিব। মেন পাৱাৰ আমাক ভাল ষ্টৰি টেলাৰ লাগিব, বিকজ ষ্টৰি কেন এট্ৰেক্ট অডিয়েন্স, অ'কে? এতিয়া আমাৰ যিবিলাক ষ্টৰি আমাক পঢ়াই থকা হয় ইউৰোপীয়ান দেশবিলাকে, হা, বিয়াখন ইয়াত পাতাই পইচা আছে যদি ইয়াত আমি একদম এটা হেৰি দিম, সেইটো আমি মেক্সিমাম আমাৰ ধনী মানুহে বিয়াটো ইটালী চিটালীতে পাতেগে,
তো ঘটে ইয়াত আমাৰ পইচাই আৰু কমাই কোনে ইটালী গ্ৰীচ এইবিলাক দেখে গতিকে দে আৰ গুড ষ্টৰী টেলাৰ দে কেন ক্ৰিয়েট এ নেৰেশ্যন আমাৰ সেই এলিমেণ্ট বিলাক আছে উই হেভ নেচাৰেল বাউণ্ডি উই হেভ এ ৰিচ ফৌনা এণ্ড ফৌনা উই হেভ এ ৰিচ কালচাৰেল ডাইভাৰ্চিটি উই হেভ জিঅ'গ্ৰাফিকেল ডাইভাৰ্চিটি বাট